নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টো বনোৱা এটাই কাৰণ, আপোনালোকক মই CRIG এটা ব্লাড লাইনৰ ছাগলী দেখাই আছোঁ, যিটো CRIG পৰা আহিছে। CRIG ব্ৰিডিং লোৱাৰ পিছত এই ছাগলীটো তেওঁলোকে উলিয়াই দিছে, আৰু এই ছাগলীটো মই কিনিছোঁ। বাৰবাৰীটোৰ আপোনাৰ পিয়ৰিটি চাবলৈ হ'লে আপোনালোকে তাৰ কোৱালিটি, তাৰ বেক সাইডটো চাওক, তাৰ কালাৰ চাওক, তাৰ শিং চাওক। ৱেটৰ কথা কওঁ মই, ছাগলীটো ৱেট 56 কেজি ৱেট আছিল। ৱেট কৰি দেখাইছিলে মোক, 56 কেজি ৱেট আছিল। আৰু সম্পূৰ্ণ দাঁত কমপ্লিট হয়। আৰু তাৰ টেগ নম্বৰ হৈছে CRIG, টেগ নম্বৰ হৈছে কাণত লিখা আছে, কাণৰ ভিতৰত লিখা থাকে সিহঁতৰ টেগ নম্বৰ CRIG। তো টেগ নম্বৰটো আচলতে মই চাব পৰা নাই, সেনেকৈ 13 কিমান কৰি পেলাই আছিলে। আৰু মই টেগ নম্বৰটো দেখাব চেষ্টা কৰিম। বাৰবাৰী এটা বস্তু চাব, শিংটোৰ মাজত যদি আপোনাৰ এটা আঙুলিহে যায় বা এটা আঙুলিও নাযায়, তেতিয়া সেইটো সম্পূৰ্ণ পিয়ৰ। আপুনি এটা আঙুলি এইটো ছাগলী যেন তেনে যায়। তো ইমানেই টপ ক্লাছ হয়। আৰু এইটো আনিছোঁ ক'ৰ কাৰণে সেইটো মই আপোনালোকক ক'ব বিচাৰোঁ। এইটো ডক্টৰ মাকেন কাই, অৰুণাচল ফাঁচীঘাটৰ ডক্টৰ ছাৰৰ। তেখেতে মোৰ পৰা অলৰেডি ছাগলী লৈছিলে 6জনীমান। এতিয়া বৰ্তমান তেখেতৰ ঠাইত ছাগলী আপোনাৰ 22জনী আছে, পোৱালি ছোৱালী মিলাই। তো পোৱালিবিলাক প্ৰায় 11 মাহ 12 মাহ সেনেকুৱা হৈছে। তো পোৱালিবিলাকৰ কাৰণে ইনব্ৰিডিঙৰ ভয়ত ডক্টৰ ছাৰ এইটো ব্ৰিডাৰ CRIG পৰা কালেক্ট কৰা গৈছে। আৰু এই ব্ৰিডাৰটো মই কিনিছোঁ কিমান, নম্বৰটো কৈ দিওঁ। টেগ নম্বৰ হ'ল, আপোনালোকে দেখিছে চাগে, টেগ নম্বৰটো কাণৰ ভিতৰত লিখা আছে। টেগ নম্বৰ হ'ল আপোনাৰ বহুত লম্বা, 13, 10 এনেকৈ কিবা আছে টেগ নম্বৰটো। বাৰু যিয়ে নহওক, আপোনালোকে দেখিছে, মই আপোনালোকক দেখাই দিছোঁ কাণৰ ভিতৰত টেগ নম্বৰটো। আৰু CRIG পৰা ওলোৱা ব্ৰিডাৰ হয়, মানে সিহঁতে ব্ৰিড কৰি তাৰপৰা উলিয়াই দিছে। ঠিক আছে, ছাগলীটো সম্পূৰ্ণ দাঁত হৈ গ'ল। আৰু ছাগলীটো বয়স প্ৰায় 3 বছৰমান হ'ব। ছাগলীটো বয়স প্ৰায় 3 বছৰ হয়। 1382 টেগ নম্বৰ, 1382 আৰু 1382 টেগ নম্বৰ হয় এই ছাগলীটো, CRIG ব্লাড লাইনৰ। তো ছাগলীটো মই কিমানত লৈছোঁ সেইটো আপোনালোকক মই কৈ দিওঁ। এই ছাগলীটোত কোনো ধৰণৰ মই বেপাৰ কৰা নাই, কাৰণ অলৰেডি ছাৰক মই বহুতকেইটা ছাগলী দিছোঁ বৰপে লৈ। ছাগলীটো খালী আনি দিছোঁ তেওঁ যাতে ফাৰ্মৰ ব্ৰিডিং লাইনটো এটা, মানে অসম বা অৰুণাচলত এনেকুৱা এটা বাৰবাৰী, এনেকুৱা এটা ব্ৰিডাৰ এটা হওক, বা এনেকুৱা এটা ব্লাড লাইন বনাওক তেখেতে, যাতে UP মানুহে ক'ব পাৰে অসমতো হয়, হাই কোৱালিটি পিয়ৰ বাৰবাৰী অসমতো পোৱা যায় বা অৰুণাচলতো পোৱা যায়। সেইকাৰণে একদম ৰকেট ইয়াৰ হয়, শিঙৰ ভাজ। তো আমাৰ যিবিলাক বাৰবাৰী ফাৰ্মাৰ আছে অসমত, তেওঁলোককো কওঁ এনেকুৱা ছাগলী ল'ব লাগে। কাৰণ এবাৰ ইনভেষ্ট হয়, এবাৰ আপোনালোকৰ ফাৰ্মখনত এনেকুৱা বনাই থৈ যাব এনেকুৱা ছাগলীয়ে, আপোনাক গোটেই জীৱনৰ কাৰণে ফাৰ্মখন নাচি থাকিব আপোনাৰ। মানে যেনেকৈ গাহৰি ব্ৰিডাৰ বহুত ভাল কোৱালিটি লয়, সেনেকৈ ছাগলী ব্ৰিডাৰো ভাল কোৱালিটি ল'ব লাগে। আপোনালোকে টেগ নম্বৰকেইটা দেখিছে চাগে কাণৰ ভিতৰত। তো এইটো মই 36,000ত কিনিছোঁ, তাত 36,000ত কিনিছোঁ। আৰু ছাৰৰ পৰা একো লোৱা নাই। গাড়ী ভাড়া যিটো হয় 4,000 টকা গাড়ী ভাড়াটো ছাৰে দিছে। আৰু অৰুণাচললৈ পঠাই দিয়াৰ পিছতো যিটো গাড়ী ভাড়া লাগিব সেইটো ছাৰে দিব। বাকী তাত মই একো লেনদেন, খালী মই আনিহে দিছোঁ। কাৰণ অলৰেডি ছাৰৰ লগত বহুত ব্যৱসায় কৰিছোঁ মই। তো তেখেতৰ ব্লাড লাইনটো মেইনটেইন হওক বুলি। কাৰণ ইয়াৰ আগতে যিটো ছাগলী দিছিলোঁ সেইটো 25,000 টকা দিছিলোঁ। ছাগলীটো পিছৰ পিনে অলপমান লুম আছিলে, CRIG নাছিলে, ছাগলীটো ভাল কোৱালিটি আছিলে। কিন্তু এইটো কোৱালিটিটো বেলেগে হয়, এই ছাগলীটো আপোনাৰ কোৱালিটি বেলেগে হয়। ইয়াৰ মানে আপুনি কথা মানে বেলেগ ছাগলীৰ লগত আপুনি কম্প্ৰমাইজ কৰিবই নোৱাৰে। 3 বছৰ ছাগলী হয়, ছাগলী 5 বছৰলৈকে বাঢ়ে, ছাগলী 5 বছৰলৈকে বাঢ়ে। ই 70 কেজিমান ৱেট ল'ব গৈ, যদি এটা ভাল পৰিৱেশ, ভাল হেৰি পায়। 3 বছৰ হৈছে ছাগলীটো, 70 কেজিলৈকে ইয়াৰ ৱেট লোৱা চান্স আছে। 56 কেজি যিহেতু এতিয়া, তো হয়তো 2-1 কেজি ৱেট কমিবও পাৰে, 4-5 কেজিও কমিব পাৰে। কিন্তু বহুত ডাঙৰ এটা ভয়ংকৰ ছাগলী। আৰু আপোনাৰ একদম পূৰা পিছৰ ফালৰ পৰা একদম পূৰা চিকনা হয়, একদম এডালো লোম নাই। আৰু এগ্ৰেছিভ, মানুহক মাৰা এগ্ৰেছিভটো নহয়, খালী মানে ব্ৰিডিঙৰ কাৰণে যিটো এগ্ৰেছিভ থাকিবলৈ সেইটো সম্পূৰ্ণ আছে ছাগলীটো। আৰু বেষ্ট, মানে মই আজিলৈ যিমান ছাগলী আনিছোঁ এইটো ছাগলী নিচিনা ছাগলী অনা নাই। ছাৰে মোক এটা কথাই কৈছিলে, পইচা যিমানেই নহওক মই ছাগলীটো খালী মুঠতে CRIG পৰা ওলোৱা ছাগলী হ'ব লাগে।
তো বহুত দিনৰ পৰা লাগি থাকি আপোনাৰ দাড়িখিনি অলপমান হৈছে দেখিছে তো ছাগলীটো বাঢ়িব বহুত দিন লাগি থাকি আজি 2 মাহমানৰ ভিতৰত এই ছাগলীটো যেনে তেনে ব্যৱস্থা কৰা গৈছে 36,000 জেগাত মই জানো এই ছাগলীটোৱে এটা সময়ত ছাৰক ধৰক 40,000 টকা গ'ল আৰু এই 40,000 টকা যোৱাৰ পিছত এই ছাগলীটোৱে ছাৰৰ ফাৰ্মখন 40 লাখ টকীয়া ফাৰ্ম বনাই দিব বিডাৰৰ মেইন চইচ কৰা সেইটোৱে কথা হয় বহুত মানুহে বিডাৰত কম্প্ৰমাইজ কৰিব বিচাৰে কিন্তু যিবিলাক জানা শুনা মানুহ সিহঁতে বিডাৰত কেতিয়াও কম্প্ৰমাইজ নকৰে ছাৰে আজি বিডাৰত কম্প্ৰমাইজ নকৰা মেইন কাৰণ তেখেতে এজন জুনিয়ৰ ভেটেৰিনেৰী অফিচাৰ হয় আৰু আহা হয়তো 7-8 বছৰ পিছত তেখেত অৰুণাচলৰ ডাইৰেক্টৰ হ'ব এনিমেল হাজবেণ্ডাৰী তো তেখেতে অলৰেডি এইবিলাক কথা জানাৰ ফলত তেখেতে অলৰেডি খালি বাৰবাৰীতহে কাম কৰিব লৈছে এতিয়া বৰ্তমান 22জনী ছাগলী আছে 23জনী আছিলে এজনী অলপমান দিনৰ আগত ইটি হৈ পেলাই ঢুকালে কিন্তু এতিয়া 22জনী ছাগলী আছে আগৰ মেলটো চেঞ্জ কৰি এই মেলটো দি এতিয়া ব্ৰিডিং কৰিব যেতিয়ালৈকে 50জনী ছাগলী নহয় 50জনী ছাগলী হোৱাৰ পিছত এই মেলটো আকৌ চেঞ্জ কৰিব তো তেতিয়া যদি কিবা কাৰণত মোৰ বাৰবাৰী ফাৰ্মখন যদি ৰেডি হৈ গ'ব মই পাৰোঁ তেতিয়ালৈকে এই ছাগলীটো মই ল'বৰ কাৰণে চেষ্টা কৰিম ৰিটাৰ্ণ বা তাৰ মাজত যদি কোনোবাই ভাল বিডাৰ লওঁ বুলি কয় আকৌ এই ছাগলীটো কাৰণ এই ছাগলীটোৰ পৰা কমচে কম 9-10 বছৰ আমি ব্ৰিডিং ল'ব পাৰোঁ আৰু এই নিচিনা বস্তু এটাৰ পৰা আমি সদায় তাৰ কঠীয়াটো ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে তেতিয়া আমি যি লেভেলৰ আমি এখন ফাৰ্ম বনাম বুলি ভাবোঁ সেই লেভেলৰ ফাৰ্ম এখন এনেকুৱা ছাগলী দি আমি আৰামছে বনাব পাৰিম সেইটোৱে আজি ভিডিঅ'টো বহুত বৰ দীঘল নকৰোঁ আৰু যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এনেকুৱা যদি ছাগলী কোনোবাই ল'ম বুলি ভাবে বিশেষ বিডাৰ কাৰণ মই কৈ আছোঁ এতিয়া যিবিলাকে ব্ৰিডিঙত নামিছে বাৰবাৰীত বিশেষকৈ নাই আৰু এটা সময়ত আমাৰ অসমত বাৰবাৰীয়ে অৰুণাচল অসম নাগালেণ্ড মণিপুৰ এইবিলাক জেগাত বাৰবাৰীয়ে চবতকৈ বেষ্ট ছাগলী হ'ব কাৰণ ইয়াৰ ৱেট গেইন ক্ষমতা আৰু লগতে আপোনাৰ টুইন্স বেবী দিয়াৰ লগতে খানা কম লাগে ইহঁতৰ জেগা কমতো সিহঁতে থাকিব পাৰে সেইটো কোৱালিটিৰ কাৰণে আপুনি বাৰবাৰী কৰিব পাৰে তো ভিডিঅ'টো ভাল লাগিল যদি আকৌ এবাৰ ক'লোঁ ছাবস্ক্ৰাইব কৰি যাব থেংক ইউ